নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আছুৰ মাজতে গুৰুত্বপূৰ্ণ বৈঠক দিছপুৰত এই বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াৰ পিছতে অসম চুক্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কাইলৈ ভিতৰত ৰাজহুৱা হ'ব বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাম এই মুহূৰ্তত কবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসম চুক্তিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ সৈতে আছুৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন ইতিমধ্যে বৈঠক সম্পন্ন হৈছে অসম চুক্তিক লৈ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক সম্পন্ন আছুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী বৈঠকৰ অন্তত সংবাদ মেলত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ৱেবছাইটত ৰাজহুৱা হ'ব বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন কাইলৈ ভিতৰত ৱেবছাইট যোগে ৰাজহুৱা কৰা হ'ব প্ৰতিবেদনখন তিনিটা ভাগত বিভক্ত এই প্ৰতিবেদনখন তিনিটা ভাগত বিভক্ত কৰা হৈছে আছিল এই প্ৰতিবেদনখন আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনত আছে 40টাকৈ দফা ৰাজ্য চৰকাৰৰ অধীনত আছে এই কথা উল্লেখ কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে হেতু অসম চুক্তি ৰূপায়ণৰ বাবে আছুই বিভিন্ন ধৰণে আৰম্ভণিৰে পৰা বিভিন্ন ধৰণে এই ক্ষেত্ৰক লৈ তেওঁলোক সৰব হৈ থকা দেখিবলৈ পোৱা গৈছে বহুবাৰ তেওঁলোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে আৰু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰ্থাৎ ৰাজ্য চৰকাৰ আৰু আছুৰ মাজত দিছপুৰত অসম চুক্তিক লৈ অসম চুক্তিৰ ৰূপায়ণক লৈ বিভিন্ন ধৰণে তেওঁলোকৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা হৈছিল এক বৈঠক সম্পন্ন হৈছিল আৰু এই বৈঠকত 6 নং দফা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰে আছুৰ বিভিন্ন বিষয়ববীয়াই আছুৰ মুখ্য উপদেষ্টাসকলে আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চুক্তিৰ 6 নং দফাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ঘোষণা কৰিছে কাইলৈ ভিতৰত ৰাজহুৱা কৰা হ'ব অসম চুক্তিৰ 6 নং দফাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব ৱেবছাইট যোগে এই প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব তিনিটা ভাগত বিভক্ত আছিল বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু ৰাজ্য চৰকাৰৰ অধীনত সেই প্ৰতিবেদনখনৰ 40টাকৈ দফা আছে আৰু ইতিমধ্যে কেন্দ্ৰৰ অধীনত 15টা আৰু উভয় চৰকাৰৰ অধীনত 12টাকৈ দফা থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অক্টোবৰত অনুষ্ঠিত হ'ব আছুৰ পৰৱৰ্তী দ্বিতীয় বৈঠক এমাহৰ ভিতৰতে প্ৰস্তুত হ'ব একশ্যন প্লেন আৰু ইতিমধ্যে সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আগতে উল্লেখ কৰিছিল যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত ৰাজ্য চৰকাৰৰ আওতাত থকা গোটেইকেইটা ৰিকমেণ্ডেশ্যন আমি পালন কৰিব বিচাৰো বা আমি ইমপ্লিমেণ্ট কৰিব বিচাৰো আৰু সেই দিশত আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি আগবাঢ়িব পাৰোঁ আজি মোৰ কাৰ্যালয়ত আমাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মোৰ সতীৰ্থৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত মিলিত হওঁ আৰু প্ৰথমবাৰৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ যিখন প্ৰতিবেদন সেইখন আমি দুইটা পক্ষই আমি হাতত লওঁ আৰু এক প্ৰকাৰ ক'ব গ'লে প্ৰতিবেদনখন আজি আমি ৰাইজৰ সন্মুখলৈকে উলিয়াই দিওঁ এতিয়া আমাৰ প্ৰতিবেদনখন অসম চৰকাৰৰ যেটো আসাম একৰ্ড ইমপ্লিমেন্টেশ্যন ডিপাৰ্টমেণ্ট আছে এতিয়া তেওঁলোকে নিজৰ ৱেবছাইটতো তাক হোষ্ট কৰিব যাতে প্ৰতিবেদনখন যদিও আমি জানো বহুত অৱস্থাত বহুতে কৈ থাকে যে প্ৰতিবেদনখন ৰাজ্য চৰকাৰে প্ৰকাশ কৰি নিদিয়ে কিয় আজি আমি প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে প্ৰকাশো কৰিছো আৰু উপস্থিত সকলোকে এটা প্ৰতিলিপিও দিছো আৰু অসম চুক্তি ৰূপায়ণ বিভাগে এই প্ৰতিবেদনখন অহা কালিৰ ভিতৰত আমাৰ আসাম একৰ্ড ইমপ্লিমেন্টেশ্যন ডিপাৰ্টমেণ্টৰ যেটো ৱেবছাইট আছে তাতে আমি হোষ্ট কৰি দিম বা প্ৰকাশ কৰি দিম যাতে সকলো লোকে এই প্ৰতিবেদনখন চাব পাৰে পূৰ্বতে আমি আপোনালোকক উল্লেখ কৰিছিলো যে এই প্ৰতিবেদনখনৰ যেটো ৰিকমেণ্ডেশ্যন এই ৰিকমেণ্ডেশ্যনখনক তিনিটা ভাগত বিভক্ত কৰিব পাৰি আৰু
তিনিটা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুসিভ ডমেইনত অৰ্থাৎ আমি ইমপ্লিমেন্ট কৰিব পৰা বিষয়বস্তু হ'ল 40টা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হ'ল 12টা আৰু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিষয়বস্তু হ'ল 15টা আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যিটো শ্ৰেণী বিভাজন তাক তেওঁলোকে স্বীকাৰ কৰে যে হয় 40টা ৰাজ্য চৰকাৰৰ অধীনত 12টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত 15টা গতিকে প্ৰথম যেটো আমাৰ কাম আছিল যে প্ৰতিবেদনখন আমি ডিমিষ্টিফাইড কৰিব লাগে তাক ৰাজহুৱা কৰিব লাগে আৰু প্ৰতিবেদনখন ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কাৰ দায়িত্ব সেইখিনিৰ ওপৰত এটা স্পষ্ট এটা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখলৈ আহিব লাগে গতিকে আজি দিনটোত দুটা কাম হ'ল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হ'ল দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেন্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেন্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে